তামোল খাব ন আৰু চিৰা পেকেট ভাজি 20 পিয়াজ কিমান 10 টকা আলু কিমান কে লৈছে আলু কিমান আলু 10 টকা আৰু কিমান টকা বেচিলা ৰাতিপুৱাৰ পৰা 20 এইটো কে টকা এইটো দুটা দিয়া দুটা দিয়া কেই কেটা আরাম নিব লাগিব বাহ কাৰক নো একদম আটি একদম ওরা এটিএম পৰা উঠাই আনিছে নেকি এটিএম পৰা উঠাই আনিছে ই বজাৰ কৰিব লাগিব এয়া বজাৰৰ আমাৰ মূল উদ্দেশ্যটোৱে হৈছে যে আমি ছাত্ৰ ছাত্ৰীক মানে যিটো এটা পৰম্পৰা আমাৰ যিটো ভোগালী বিহুৰ পৰম্পৰা ভোগৰ উপচি পৰা সময়ত সেই পৰম্পৰাৰ শিক্ষা দিয়া প্ৰথম কথাটো হ'ল আমাৰ যিটো ভোগালী বিহুৰ পৰম্পৰাটো শিক্ষা দিয়া তাৰ উপৰিও নতুন শিক্ষানীতিয়ে যি কৰ্মৰ জৰিয়তে শিক্ষাৰ কথা কৈছিলে তাৰ আধাৰতে আমি মানে বিচাৰিছো যে ছাত্ৰ ছাত্ৰীসকলে শিকক আমাৰ বিদ্যালয়ে মানে এটা পৰিৱেশ দিবলৈ চেষ্টা কৰিছে যাতে কেনেকৈনো আমি সামাজিক আচৰণবিলাক কৰিব লাগে যিবিলাক পাঠ্যপুথিত শিকাব পৰা নাযায় মানে পাঠ্যপুথিৰ বাহিৰত তেওঁলোকে আমি বিদ্যালয়ৰ বাহিৰত তেওঁলোকে এখন সমাজ পাব এই সমাজখননো কেনেদৰে কথা বতৰাৰ জৰিয়তে কথোপকথনৰ জৰিয়তে মানে কেনেকে কমিউনিকেট কৰিব লাগে মানুহৰ লগত কথা পাতিব লাগে আচৰণ ব্যৱহাৰ শিকিব লাগে সেইবোৰ যাতে শিকিব পাৰে তাৰ কাৰণেও আমি মানে এই পৰিৱেশটো তেওঁলোকক দিবলৈ চেষ্টা কৰিছো তেওঁলোকে শিকক আৰু তাৰ উপৰিও তেওঁলোকে কামৰ মূল্য বুজি পাওক আৰু ইয়াৰ জৰিয়তে যিটো মানে পইচাৰ মূল্য কি পইচাৰ ব্যৱহাৰ কি হ'ব লাগে সেই কথাবোৰ যাতে শিকাই পাওক সেইবিলাকৰ কাৰণে আমি বজাৰৰ ব্যৱস্থাটো কৰি দিছো